বাংগালোৰৰ SM Silk Traders নামৰ এটা প্ৰতিষ্ঠানৰ পৰা শুৱালকুছিলৈ পাতখুটা আহিছিল আৰু এই পাতখুটাৰ যেতিয়া আমি চালান পৰীক্ষা কৰিলোঁ গম পালোঁ প্ৰতি কেজি পাতখুটাৰ মূল্য 2500 টকা আৰু সেই পাতখুটা শুৱালকুছিত ব্যৱসায়ীসকলে শিপিনীৰ হাতত বিক্ৰী কৰিছে 5000ৰ পৰা 6000 টকা। গতিকে আমি ছাত্ৰ সন্থাই প্ৰত্যক্ষ কৰিলোঁ যে 2500 টকাৰ পাত যদি 5000ৰ পৰা 6000 টকাত বিক্ৰী কৰে শিপিনীসকলক দুগুণ দাম ভৰিবলগীয়া হৈছে আৰু এয়া শিপিনীৰ প্ৰতি কৰা চৰম প্ৰবঞ্চনা। গতিকে আমি শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই উক্ত গাড়ীখন চালানসহ জব্দ কৰি শুৱালকুছি আৰক্ষী থানাত গতাই দিছোঁ আৰু সমগ্ৰ বিষয়টো সম্পৰ্কত তদন্ত কৰাৰ বাবে এখন এজাহাৰ দাখিল কৰিছোঁ। তাৰমানে ষ্টেচনৰ পৰা মাল লৈ আহিছোঁ আহি শুৱালকুছিত দেখিবৰ কাৰণে আহিছোঁ। দি থাকোঁতে ধৰ বজাৰ চকতে কেইজনমান মানে ল'ৰাই ধৰি কিনে বিল খুজিলে। মই কৈছোঁ মই বিলৰ মালিক মই নহয়, কাৰণ বিলবিলাক যাৰ বিল তাকে দিব লগা হয়। কিন্তু কথা হ'ল কি কাৰণত ধৰিলে মই গম পোৱা নাই। পিছত যে বিলৰ কি আছে কি নাছে সেইটো নাজানো। থানাত আহিব পাৰিছে, মই থানাত আহিছোঁ আৰু কি আনিছিল? মই পাত আনিছিলোঁ। এইটো কি পাত বুলি কয় এইটো কোম্পানী মহালক্ষ্মী আছে, বাটলো আছে আৰু বহুত কিবা কিবি আছে আৰু মই সেইটো বিলৰ বেছি মোৰ গুৰুত্ব নাই, কাৰণ মোৰ কি মালটো আহিলে মই ভাড়া পাওঁ, মই ভাড়া মাৰা মানুহ, ভাড়া মালখিনি লৈ আহিছোঁ শুৱালকুছিত দিবৰ কাৰণে।